ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক AGP আৰু BJP তেওঁৰ এই গুণ্ডা বাহিনীয়ে তেওঁ প্ৰাণে মৰাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছিলে নগাঁও জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অসমৰ মুখ্যমন্ত্ৰী যিজনে গৃহ বিভাগ চম্ভালি আছে তেওঁ এজন সন্মানীয় সাংসদক যিগৰাকী সাংসদ ভাৰতবৰ্ষৰ ভিতৰত অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হৈছে তেনে এগৰাকী সাংসদক তেওঁ নিৰাপত্তা দিব পৰা নাই তেওঁৰ গৃহ বিভাগে। তাৰ পাছত তেওঁ অসমৰ গৃহমন্ত্ৰী হৈ থকাটো তেওঁৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে বুলি আমি অনুভৱ কৰিছোঁ আৰু অসমৰ গৃহমন্ত্ৰীৰ পদত্যাগ আমি দাবী কৰিছোঁ। আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি বিধানসভাত যি তুলুঙা মন্তব্য ৰাখিছে ৰূপহীৰ এই যি ঘটনাটোক লৈ যি তুলুঙা মন্তব্য ৰাখিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই সামগ্ৰিকভাৱে অসমৰ সমাজখন অসমৰ ৰাজনৈতিক ভাৱা গোটেই পৰিৱেশ বিনষ্ট কৰিছে আৰু এইজন যি তেওঁৰ চিন্তাধাৰা এই চিন্তাধাৰাই যদি অসমক তেওঁ যদি লৈ যাব বিচাৰিছে গোটেই অসমখন আজি তেওঁ শেষ কৰি পেলাব। গতিকে তেনেধৰণৰ এজন মুখ্যমন্ত্ৰী অসমৰ গাদীত থকাটো মুখ্যমন্ত্ৰী হিচাপে থকাটো কেতিয়াও উচিত হ'ব নোৱাৰে। তেওঁৰ পদত্যাগ আমি অবিলম্বে আমি কংগ্ৰেছ কৰ্মীসকলে দাবী জনাইছোঁ। এই ঘোষণাটো কি আপোনালোকে দেখিছে যে যোৱা তাত আমাৰ বাই ইলেকশ্যন হৈ গৈছে কেইটামান দিন আগতে, তেতিয়াও আমাৰ তেওঁলোকৰ কৰ্মী BJPৰ যিসকল গুণ্ডা বাহিনী আছিলে আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ গাড়ী ভাঙিছে, MLAৰ গাড়ী ভাঙিছে, তাত কোনো একশ্যন নাই। তেওঁলোকে এটা এনাৰ্কি এটা অৰাজক গোটেই অসমখনক এটা এনাৰ্কিত এটা গোটেই অৰাজক অৱস্থা এটা সৃষ্টি কৰিব বিচাৰিছে। বিভিন্ন জাতি সম্প্ৰদায় ধৰ্মৰ নামত এটা তেওঁলোকে বিভেদ আনিব বিচাৰিছে, পৰস্পৰৰ মাজত তেওঁলোকে ঘৃণাৰ সৃষ্টি কৰিছে। যি সংবিধানৰ নামত তেওঁলোকে শপত খাইছে সেই সংবিধান তেওঁলোকে অৱমাননা কৰিছে। তেওঁলোকে আজি গোটেই এটা ঘৃণাৰ পৰিৱেশ গোটেই সমগ্ৰ অসমত আজি আনিছে। গতিকে এই পৰিৱেশটোৱে তেওঁলোকে বিচাৰিছে যে এটা ঘৃণাৰ পৰিৱেশ আহক, যাতে তেওঁলোকে ভোটত যাতে তেওঁলোকে জয়ী হ'ব পাৰে। অকল ভোটত জয় হোৱাৰ কাৰণে এজন মুখ্যমন্ত্ৰী নহয়, তেওঁলোকে অসমখনৰ সামগ্ৰিকভাৱে উন্নয়নৰ কাৰণে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ লোক সকলোৰে মাজত সহাৱস্থান সম্প্ৰীতিৰে যাতে ব্ৰাস কৰি পেলাই অসমক আগবাঢ়ি লৈ যাব পাৰে সেইটোৱে তেওঁ কাম্য হ'ব লাগে। তাৰ তেওঁ বিভিন্ন সম্প্ৰদায়ৰ মাজত বিভিন্ন ধৰ্মীয় লোকৰ মাজত তেওঁলোকে এটা বিভেদ সৃষ্টি কৰিছে, এটা পৰিৱেশ বিনষ্ট কৰিব বিচাৰিছে। গতিকে এই কথাটোত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগতে নগাঁও জিলা কংগ্ৰেছ কমিটি আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আজি আমি এতিয়া আমাৰ আৰু লগতে আৰু এটা কথা হৈছে যে কালি যেতিয়া ৰূপহীৰ এই ঘটনাটো ঘটি গ'ল, ৰূপহী থানাৰ যিগৰাকী OC আছিলে তেওঁ সেই মুহূৰ্তত তেওঁ তাত থাকিম বুলি কৈছিলে, তেওঁক সাংসদ মহন্তই কৈছে। তাৰপিছত তেওঁ সেই মিছক্ৰিয়েণ্টখিনিক এৰি থৈ পেলাই তেওঁ তাৰ পৰা আঁতৰি কিয় যাবলগীয়া হ'ল, তাত আমি সন্দেহ কৰিছোঁ যে ইয়াত পুলিচৰ মানুহ ইয়াৰ লগত জড়িত হৈ আছে। এই কথাটো আমি সন্দেহ কৰিছোঁ। আৰু আটাইতকৈ চাওক এটা কথা আপোনালোকে চাওক, অসমত এনেকুৱা আপোনালোকে সংবাদ মাধ্যমৰ বন্ধুসকলক কৈছোঁ, অসমৰ ইতিহাসত কেতিয়াবা এনেকুৱা ধৰণৰ ঘটনা ঘটিছেনে? এজন নিৰাপত্তাৰক্ষী MPক এজন নিৰাপত্তা দিয়া নিৰাপত্তাৰক্ষী আছিলে তেওঁক কেনেধৰণে গুৰুকৈ মাৰিছে। তাৰপিছত বাৰু অসমৰ মুখ্যমন্ত্ৰীজন গৃহমন্ত্ৰী হিচাপে তেওঁ নিজৰ লাজ পোৱা তেওঁ নাইনে বাৰু? তেওঁ বিধানসভাত এৰি লৈ পেলাই তেওঁ আচলতে ক্ষমা খুজিব লাগিছিলে। তেওঁক আগতে ৰকিবুল হুছেইনে কৈছিলে যে নিৰাপত্তা তেওঁ বঢ়াব লাগে কৈ আছিলে, কিন্তু তাৰপাছত যোৱাকালি তেওঁৰ বক্তব্যত দেখা গৈছে যে তেওঁৰ পৃষ্ঠপোষকতাত ঘটনাটো ঘটিছে। গতিকে আমি অতি সোনকালে তেওঁৰ পদত্যাগ দাবী কৰিছোঁ। আৰু অসমখনত যিটো এটা শংকৰ মাধৱ আজানৰ যি অসম, সেই অসমখন চুকাফাই যিখন গঢ়ি থৈ গৈছে অসম, সেই অসমখন আমি বিচাৰিছোঁ। আমি এনেকৈ বিভেদকামী এখন অসম আমি বিচৰা নাই। আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে যিটো তেওঁ অশান্তি বিয়পাব বিচাৰিছে তেনেকুৱা অসম আমি কেতিয়াও বিচৰা নাই।